সাংস্কৃতিক শোভাযাত্ৰাৰে উখল মাখল কালাহাট অঞ্চল বৰ্ণাঢ্য কাৰ্যসূচীৰে শংকৰজ্যোতি জাতীয় বিদ্যালয়ৰ 21 সংখ্যক বিদ্যালয় সপ্তাহ পালন। আজিৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ধুবুৰী জিলাৰ পশ্চিম সীমান্তৰ কালাহাটৰ জনপ্ৰিয় শিক্ষানুষ্ঠান শংকৰজ্যোতি জাতীয় বিদ্যালয়ৰ 21 সংখ্যক বিদ্যালয় সপ্তাহ পালন কৰা হয়। সেই উপলক্ষে উলিওৱা হয় বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা। আজি অৰ্থাৎ 20 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা বিদ্যালয় সপ্তাহ চলিব 27 জানুৱাৰী তাৰিখলৈ। আজিৰ কাৰ্যসূচী মতে প্ৰথমতে বিদ্যালয় সপ্তাহৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে শংকৰজ্যোতি জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মনীন্দ্ৰ নাথ দায়ে। ইয়াৰ পিছে বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হয়। সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে বিদ্যালয়খনৰ অধ্যক্ষ আব্দুল মন্নাফ হুছেইন প্ৰধানীয়ে। মোৰ নাম আব্দুল মন্নাফ হুছেইন প্ৰধানী। আমি শংকৰজ্যোতি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ। আজি আমাৰ ৰাতিপুৱা 9:30 বজাত আমাৰ খেলৰ পতাকা উত্তোলন কৰা হৈছিল। তাৰপিছত আমাৰ এই কালচাৰেল যিটো শোভাযাত্ৰা, সেই শোভাযাত্ৰা আমাৰ ৰাতিপুৱা 10:30 বজাত আৰম্ভ হৈছে। এই শোভাযাত্ৰাত আমাৰ বিভিন্ন কালচাৰ সন্নিৱিষ্ট আছিল। বিহু নৃত্য, গোৱালিনী নৃত্য, চৰ চাপৰি, কৃষক সংস্থা আৰু আন এৱাৰনেছ প্ৰগ্ৰামো আছিল। বিভিন্ন কালচাৰৰ লগত সংগতি ৰাখি আজিৰ প্ৰগ্ৰামটো আমাৰ এই শোভাযাত্ৰাটো অনুষ্ঠিত হ'ল। আমাৰ আজি 20 জানুৱাৰীৰ পৰা আমাৰ যিটো শোভাযাত্ৰা আৰম্ভ হ'ল, অহাকালি 21 তাৰিখৰ পৰা খেল আৰম্ভ হ'ব, 24 তাৰিখে খেল সম্পূৰ্ণ হ'ব আৰু 27 তাৰিখে আমাৰ বঁটা বিতৰণিৰ লগত সাংস্কৃতিক অনুষ্ঠানো আৰম্ভ হ'ব।